ভিডিঅ'টোত আমি সৰু এটা কনচেপ্ট ডিছকাশ্যন কৰিম যিটো হৈছে পলিটিক্স আৰু পলিটিকেল ছায়েন্সৰ মাজত পাৰ্থক্য। হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন পলিটিক্স আৰু পলিটিকেল ছায়েন্স? বহুতে এইটোক একে বুলি ভাবে, কিন্তু এইটো পলিটিক্স আৰু পলিটিকেল ছায়েন্স একে কেতিয়াও হ'ব নোৱাৰে। তো আজিৰ এই সৰু ভিডিঅ'টোত আমি এই কনচেপ্টটোক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে চাওঁ, হোৱাট ইজ পলিটিক্স? ৰাজনীতিনো কি হয়? পলিটিক্স মানে হৈছে দেশ বা ৰাজ্য কেনেকৈ চলোৱা হয় বা কোনে সিদ্ধান্ত লয় সেই ৰাজনৈতিক কাম কাজ। পলিটিক্সত ৰাজনৈতিক যিবোৰ সমস্যা আছে বা সমাজৰ সমস্যাবোৰ উলিয়াই আনি সেইবোৰ কেনেদৰে সমাধান কৰিব পাৰি তাৰ বাবে লোৱা কিছুমান কাৰ্যপন্থা যিবোৰ চৰকাৰে কৰি আছে সেইবোৰ হৈছে পলিটিক্স। কিন্তু আমি কলেজত স্কুলত যিবোৰ পঢ়ি আছোঁ, কিতাপত যিবোৰ পঢ়োঁ সেইবোৰ কিন্তু পলিটিক্স নহয়। তো এতিয়া উদাহৰণ, নিৰ্বাচন, ৰাজনৈতিক দল, নেতা, চৰকাৰ গঠন আদি এইবোৰ পলিটিক্সৰ ভিতৰত পৰিব। কিন্তু পলিটিকেল ছায়েন্সত কি হ'ব? ৰাজনীতি বিজ্ঞান কি? হোৱাট ইজ পলিটিকেল ছায়েন্স? পলিটিকেল ছায়েন্স মানে হৈছে ৰাষ্ট্ৰ, চৰকাৰ, নেতা, নিৰ্বাচন আৰু ৰাজনীতিৰ বিষয়ে পঢ়া আৰু অধ্যয়ন কৰা বিষয়। পলিটিকেল ছায়েন্সত আমি সেই পলিটিক্সৰ যিবোৰ বিষয় আছে সেই বিষয়বোৰ অধ্যয়ন কৰোঁ, ৰাষ্ট্ৰ, চৰকাৰ, নেতা, নিৰ্বাচন আদিৰ বিষয়ে। কিন্তু পলিটিক্সত কোনো এটা সমস্যা লৈ কিনে, সমাজৰ সমস্যা লৈ কিনে বা দেশৰ সমস্যা লৈ সেইবোৰ সমাধান কৰিবলৈ বিভিন্ন কাম কাজ হাতত লোৱা হয়। কিন্তু পলিটিকেল ছায়েন্সত তেনেধৰণৰ কোনো ধৰণৰ কাম কাজ বা পদক্ষেপ হাতত লোৱা নহয়, কেৱল সেইবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। সহজ ভাষাত পলিটিক্স হৈছে ৰাজনৈতিক কাম কাজ আৰু পলিটিকেল ছায়েন্স হৈছে সেই ৰাজনীতিৰ বিষয়ে পঢ়া। এতিয়া মনত ৰাখিবলৈ সকলোৰে ইজি হ'ব, পলিটিক্স ৰাজনৈতিক কাম কাজবোৰ হৈছেগৈ পলিটিক্স আৰু পলিটিকেল ছায়েন্স সেই ৰাজনীতিৰ বিষয়ে পঢ়াটো হৈছেগৈ পলিটিকেল ছায়েন্স। তাৰপিছত আমি যদি চাওঁ সহজত পাৰ্থক্য যদি কেইটামান চাওঁ, সহজ পাৰ্থক্য কি হ'ব? পলিটিক্স হৈছে ৰাজনৈতিক কাম কাজ, তাৰপিছত ৰাজনীতিৰ অধ্যয়ন, তাৰপিছত বাস্তৱত ঘটা কাম যিবোৰ বাস্তৱত কৰা হয়। পলিটিকেল ছায়েন্স কি হ'ব? পলিটিকেল ছায়েন্সত সেই কামৰ বিষয়ে পঢ়া, সেই কাম যেনে চৰকাৰে বিভিন্ন ধৰণৰ কাম আনিছে, অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি, সেইবোৰৰ বিষয়েতো আমি পঢ়োঁ ন, সেইবোৰ হৈছে পলিটিকেল ছায়েন্সৰ ভিতৰত পৰিব। বা নিৰ্বাচন, দল, চৰকাৰ আদিৰ বিষয়ে আমি অধ্যয়ন কৰোঁ। চৰকাৰ, ৰাষ্ট্ৰ, ক্ষমতা, নিৰ্বাচন আদি অধ্যয়ন কৰা হৈছে পলিটিকেল ছায়েন্স আৰু ৰাজনৈতিক কাম কাজবোৰ হৈছেগৈ পলিটিক্স। তাৰপিছত আমি যদি সহজ MCQ কেইটামান চাই দিওঁ, যিটো আমাৰ এই পলিটিক্স আৰু পলিটিকেল ছায়েন্সৰ কনচেপ্ট আৰু সহজে মানে ইজি হৈ যাব বুজিবলৈ। পলিটিক্স মানে কি? পলিটিক্স মানে হৈছেগৈ, ইয়াৰ এনচাৰটো হ'ব ৰাজনৈতিক কাম কাজ। তো মই এতিয়া ইজি হৈ গৈছে, খেল ধেমালি, ব্যৱসায়, বিজ্ঞানৰ পঢ়া এনেকৈ নহয়, ৰাজনৈতিক কাম কাজ। 2 নম্বৰটো হৈছে পলিটিকেল ছায়েন্স মানে কি? ইয়াৰ এনচাৰটো হৈছে 1 নম্বৰটো ৰাজনীতিৰ অধ্যয়ন। ৰাজনীতিৰ অধ্যয়ন হৈছেগৈ পলিটিকেল ছায়েন্স। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো, নিৰ্বাচন কোনটোৰ উদাহৰণ? নিৰ্বাচন কিহৰ উদাহৰণ? পলিটিক্স, মেথমেটিকেল, জিঅ'গ্ৰাফী, বায়'লজি। A নম্বৰটো পলিটিক্স। নিৰ্বাচন পলিটিক্সৰ উদাহৰণ। তাৰপিছত পলিটিকেল ছায়েন্সত কি অধ্যয়ন কৰা হয়? পলিটিকেল ছায়েন্সত আমি কি অধ্যয়ন কৰোঁ? চৰকাৰ, ৰাষ্ট্ৰ, ৰাজনীতি, ওপৰৰ সকলোবোৰ এইটো অপশ্যন D2 হ'ব। তাৰপিছত লাষ্টৰ আমাৰ কুৱেশ্যনটো হৈছেগৈ পলিটিক্স, কাম কাজ, পলিটিকেল ছায়েন্স। পলিটিক্সত কাম কাজ আৰু পলিটিকেল ছায়েন্সত কি কৰা হয়? খেল, অধ্যয়ন, ব্যৱসায়, ভ্ৰমণ। অপশ্যন নম্বৰ B টো শুদ্ধ হ'ব, অধ্যয়ন। মানে পলিটিক্স হৈছে কাম কাজৰ লগত জড়িত আৰু পলিটিকেল ছায়েন্স হৈছেগৈ আমি অধ্যয়ন কৰোঁ পলিটিকেলৰ বিষয়ে, নহয় জানো? তো আজিৰ ভিডিঅ'টো ইমানে আছিলে। তো পলিটিক্স আৰু পলিটিকেল ছায়েন্সৰ ডিফাৰেঞ্চটো নিশ্চয় ভালদৰে বুজি পাইছে। এই কনচেপ্টটো থাকিব নালাগে, সকলোৱে এই কনচেপ্টটো ক্লিয়াৰ হৈ থকা উচিত। তো আজিৰ ভিডিঅ'টো ইমানেই, থেংক ইউ।